নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা যেটো আসাম গভৰ্ণমেন্টৰ ফালৰ পৰা শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰায় 10673টা পোষ্ট মুকলি হৈছে এলপি আৰু ইউপিৰ কাৰণে যেটো টিচাৰ পোষ্ট মুকলি হৈছে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী কাৰণে আপোনালোকৰ কাৰণে টিচাৰ পোষ্ট মুকলি হৈছে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওটোতে আলোচনা কৰিম এই পদসমূহত আপোনালোকৰ আবেদন প্ৰচেছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে লগতে মোৰ হোৱাটছআপ চেনেলটো জয়েন হৈ ল'ব যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ ইনফৰমেশনসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছো তাতে গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰিব যেহেতু এতে দেখিবলৈ পাইছে ডিইই আসাম ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা 10673টা এলপি আৰু ইউপি টিচাৰ পোষ্ট মুকলি হৈছে এই পদসমূহত যেহেতু আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব যেহেতু আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা যেটো পদ মুকলি হৈছে এই পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 30/11/2025 যেহেতু আপোনালোকৰ নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে পদসমূহৰ লাষ্ট ডেট থাকিব যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন যেটো আপোনালোকৰ ডিই বিভাগৰ ফালৰ পৰা আসাম has released an employment notification for the recruitment of 10,673 lower primary and upper primary teacher post যেটো lower primary আৰু upper primary কাৰণে LPUP কাৰণে teacher post মুকলি কৰিছে প্ৰায় 10673টা পোষ্ট মুকলি কৰিছে এই পদসমূহ যেটো আপোনালোকে আবেদন কৰিব বিচাৰিলে কেতিয়াৰ পৰা আবেদন হ'ব সম্পূৰ্ণ তথ্য ভিডিওতে আপোনালোকে পাই যাব ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ ইয়াতে এটা অভাৰভিউ দিয়া আছে যেটো আপোনালোকৰ ডিই আসাম ৰিক্ৰুটমেন্ট 2025 ৰ অভাৰভিউটো দিয়া আছে নেম অফ পোষ্টৰ নাম যেটো আপোনালোকে গম পাইছে এলপি আৰু ইউপি কাৰণে টিচাৰ পোষ্ট মুকলি হৈছে যেটো লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী কাৰণে টিচাৰৰ পোষ্ট মুকলি হৈছে ইয়াতে টোটেল পোষ্ট আপোনালোকে 10673টা পোষ্ট দেখিবলৈ পাব কেটেগৰীজ বৰ্তমান আপোনালোকৰ পোষ্টসমূহৰ আপডেট দিয়া নাই লোৱাৰ প্ৰাইমাৰী কাৰণে কিমান আহিছে আৰু আপাৰ প্ৰাইমাৰী কাৰণে কিমান আহিছে যেটো 10000 পোষ্ট মুকলি হৈছে দুইটাৰ ক্ষেত্ৰতে আপোনালোকৰ 4000 5000 4000 6000 কৈ আপোনালোকৰ পোষ্টসমূহ থাকিব যেটো এলপি কাৰণে আপোনালোকৰ পোষ্ট কম থাকিব লগতে আপোনালোকৰ ইউপি কাৰণে পোষ্ট বেছি থাকিব যেটো আপোনালোকৰ এলপি কাৰণে আছে তাত আপোনালোকৰ 4000 প্লাস পোষ্ট থাকিব পাৰে বাকিখিনি পদ আপোনালোকৰ ইউপি কাৰণে থাকিব ইয়াতে স্যালাৰি ক্ষেত্ৰত ক'বলৈ গলে যেটো আপোনালোকৰ পে বেন্ড 2 মতে আপোনালোকৰ স্যালাৰিসমূহ দিয়া হ'ব 14000 পৰা আৰম্ভ কৰি আপোনালোকৰ 70000 টকালৈকে আপুনি স্যালাৰিসমূহ লাভ কৰিব পাৰিব লগতে আপোনালোকৰ গেট পেটো থাকিব যেটো আপোনালোকৰ 2019 চনৰ ৰুল আছিল সেইমতে আপোনালোকৰ স্যালাৰিসমূহ দিয়া হ'ব ইয়াতে নেম অফ অৰ্গানাইজেচনটো যেটো আপোনালোকে গম পাইছে যে ডিই ফালৰ পৰা যেটো পোষ্ট মুকলি হৈছে ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন আসাম এলিজিবিলিটি কাৰ্ডৰ ক্ষেত্ৰত ক'বলৈ গলে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাটো যেটো আপোনালোকে নোটিছত চেক আউট কৰিব পাৰিব নিজেও যেটো 21 বছৰ পৰা 35 বছৰ বয়সলৈকে আপুনি পদসমূহত আবেদন কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনাৰ ডিএলএড বিএড আছে তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব লগতে আপোনাৰ যদি কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাসৰ ক্ষেত্ৰত ক'বলৈ গলে যদি আপুনি কন্ট্ৰেক্টচুৱেলত আপুনি টিচাৰৰ কাৰণে আপুনি পোষ্টত জব কৰি আছিল তেতিয়া আপুনি 30 ছেপ্টেম্বৰ তাৰিখলৈকে যদি আপুনি কন্ট্ৰেক্টচুৱেলত কৰি আছিল তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব টিচিং এক্সপেৰিয়েন্সটো আপোনালোকৰ মিনিমাম 3 বছৰ থাকিব লাগিব আপোনালোকে যদি 30 ছেপ্টেম্বৰ তাৰিখলৈকে আপুনি টিচাৰৰ কন্ট্ৰেক্টচুৱেলত জব কৰি আছিল তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গলে ইন্টাৰেষ্টেড এণ্ড এলিজিবল হলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে আবেদনৰ লিংক দিম তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব বৰ্তমান যেহেতু এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই যেতিয়া আবেদন হয় আপুনি আপোনালোকে তেতিয়াই আবেদনসমূহ কৰি ল'ব পাৰিব যেটো অনলাইন এপ্লিকেশ্যন আপুনি কৰিব লাগিব ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে তাতে আপোনালোকে গৈ ক্লিক কৰিলে আপোনালোকে এটা ওয়েবসাইটত ওলাই যাব তাতে আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে যেটো অনলাইন এপ্লিকেশ্যন লিংক পাব তাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ যেটো ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 8 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো আছে আপোনালোকৰ 30 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেন্টৰ লিংক মই ভিডিও ডেসক্ৰিপচন দিম তাতে গৈ আপোনালোকে এডভাৰটাইজমেন্টটো চেক আউট কৰি ল'ব পাৰিব লগতে অফিচিয়েল ৱেবছাইটৰ লিংক দিম তাতে গৈ আপোনালোকে নিজেও চেক আউটসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম